গোলাঘাটত 15 সংখ্যক অসম আন্তঃজিলা সাব জুনিয়ৰ ল'ৰা আৰু ছোৱালী খো-খো প্ৰতিযোগিতা। ৰাজ্যৰ 30খন জিলাৰ 400ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ। গোলাঘাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় খেলুৱৈ জিন্তু গগৈ সৰত 13 সংখ্যক অসম আন্তঃজিলা সাব জুনিয়ৰ ল'ৰা আৰু ছোৱালী খো-খো প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয়। চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত কৰা হয় অসম খো-খো সন্থাৰ তত্বাৱধানত তথা গোলাঘাট জিলা সমিতিৰ উদ্যোগত প্ৰয়াত ৰাষ্ট্ৰীয় খেলুৱৈ জিন্তু গগৈ সৰণি 15তম অসম আন্তঃজিলা সাব জুনিয়ৰ ল'ৰা আৰু ছোৱালী খো-খো প্ৰতিযোগিতাৰ। এই উপলক্ষে গোলাঘাট ক্ৰীড়া সন্থাৰ বিষয়ববীয়া অজয় ভৰালীয়ে আধৰা উদ্বোধনী অনুষ্ঠানত অসম খো-খো সন্থাৰ পতাকা উত্তোলন কৰে। অসম খো-খো সন্থাৰ উপসভাপতি স্বপন গড় আৰু গোলাঘাট জিলা সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। আজিৰ পৰা সদৌ অসম ভিত্তিত সাব জুনিয়ৰ খো-খো প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু অহাকালিয়েই সকলো জেগাৰ পৰা সকলো জিলাৰ পৰা আহি পেলাই খেলুৱৈসকল আহি উপস্থিত হৈছেহি আৰু আজি খেল আৰম্ভ হৈছে। খো-খোটো হৈছে কি আমাৰ খাটি খোৱা মানুহৰ বেছি প্লেয়াৰ থাকে, গাঁৱৰ বেছি প্লেয়াৰ থাকে, কাৰণ টাউনৰ মানুহবিলাকে বেছি বেডমিণ্টন, টেবুল টেনিছ, লন টেনিছ এইবিলাকৰ প্ৰতি আকৃষ্ট হয়, কিন্তু এইবিলাক হৈছে খৰচী খেল, সেইবিলাক আমাৰ গাঁৱৰ মানুহে খেলিব নোৱাৰে। খো-খো খেল, ফুটবল এইবিলাক গাঁৱৰ পৰা মানুহবিলাক খেলিবলৈ ওলাই আহে। আমি সেইকাৰণে সহযোগ আগবঢ়াইছোঁ তেওঁলোকক, যাতে আগলৈ এই খেলৰ দ্বাৰাই তেওঁলোকে বিখ্যাত হয়। আজি এতিয়া অসম খো-খোৰ পৰা নেশ্যনেল লেভেলত পাইছেগৈ। আমি চিন্তা কৰিম যাতে আমাৰ খো-খো খেলটোৱে যাতে একদম বিশ্বত প্ৰতিষ্ঠিত হয়। ইয়াত কেইবাখনো 30খনমান জিলাই অংশগ্ৰহণ কৰিছে, প্ৰায় 450জনমান খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে গোলাঘাটত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ 30খন জিলাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত অসম খো-খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, সম্পাদক গোবিন্দ্ৰ কলিতা, প্ৰয়াত ৰাজ্যিক খেলুৱৈ জিন্তু গগৈ মাতৃ, দীপালী বৰা গগৈ, ৰাষ্ট্ৰীয় বক্সিং খেলুৱৈ অভিনৱ শইকীয়া, গোলাঘাট ক্ৰীড়া সন্থাৰ উপসভাপতি নৃপেন বৰুৱা, দীনেশ গগৈ, সম্পাদক সঞ্জীৱ সন্দিকৈ, গোলাঘাট পৌৰসভাৰ উপসভাপতি সীমান্ত বৰা আদি কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। ভৱিষ্যতৰ পৰিকল্পনা কি? অসমেতো আগৰ তুলনাত এতিয়া বহুতখিনি আগুৱাই গৈছে। 2023ত আমি প্ৰথমবাৰ কাৰণে তামোলপুৰৰ নিচিনা ভিতৰুৱা ঠাইটুকুৰাত আমি এছিয়ান খো-খো অনুষ্ঠিত কৰিলোঁ। তাত আজি আমাৰ অসম খো-খো হৈ পেলাই আমাৰ অসমৰ দুজনী ছোৱালীয়ে ৰিপ্ৰেজেণ্ট কৰিছিল, তাই কেপ্টেইনো হৈছিল, তাই ইয়াতে আছেই। তাৰপিছত আমাৰ চাক গেমছত যেতিয়া হৈছিল আমাৰ 2016ত, তাতো আমাৰ ডিব্ৰুগড়ৰ ছোৱালী এজনী ইণ্ডিয়া টীম পাইছিল। আৰু অৱশ্যে খো-খো বুলি ক'লে আমাৰ সদায় আজি 20-25 বছৰৰ পৰা মহাৰাষ্ট্ৰৰ ডমিনেট চলি আছে আৰু ইষ্টৰ নৰ্থ ইষ্টৰ মণিপুৰৰ অসমে ভাল খেলা দখল কৰিছে, কিন্তু এতিয়া লাহে লাহে আৰু আগুৱাব চেষ্টা কৰিছোঁ। আমি অতিকৈ আশাবাদী যে আগন্তুক 2-3 বছৰত যিহেতু নতুন নতুন জিলাই, বিশেষকৈ গোলাঘাট জিলা আপোনাৰ দেখিছে 2018ত স্বীকৃতি পাই পেলাই কিমান আগুৱাই গৈছে। গতিকে আমি আশা কৰিছোঁ অতি সোনকালে ইয়াৰ পৰাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব। আৰু ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে যে অলিম্পিক যদি ভাৰতত হয়, আপোনালোকে হয়তো নাজানে, কাবাডী আৰু খো-খো অৰিজিনেল ইণ্ডিয়াৰ অৰিজিনেল খেলা বুলি ঘোষণা কৰা আছে ভাৰত চৰকাৰে, হয় অৰিজিনেল খেলা। এই দুটা নিশ্চয় সোমাব। গতিকে আমি ইতিমধ্যে আশা কৰিছোঁ অসমৰ পৰা 2 এগৰাকী এটলিষ্ট চান্স পাব। ৰিপৰ্টাৰ লাইভ।